Welcome to my channel Nitun Auto Trade. আজি অন্যটা ভিডিওলৈ আপোনালোকক স্বাগতম। আজি মই সুপাৰ এসটি মিনখনৰ পেপাৰ প্ৰাইস জনাই দি আছো। কম দামত এই গাড়ীখন দিয়া যাব। গতিকে ভিডিওটো হেকলৈকে সম্পূৰ্ণ কৰি চাব। আৰু যদি চেনেলত নতুনকৈ কোনোবা আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই ল'ব আৰু যদি ফেসবুক পেজত চাই আছে চেনেলটো ফলো আৰু শেয়াৰ কৰি দিব। পেজত আপোনাৰ ফলোৰ বটমৰ জায়গাত লাইক বটনটো আছে, লাইকটো টিপি দিলে আপোনালোকে ফলো হৈ যাব। গতিকে আপোনালোকে লাইকটো দবাই দিব আৰু সাবস্ক্ৰাইব কৰিব যদি ইউটিউবত চাই আছে, লগতে বেলটো প্ৰেছ কৰি দিব মোৰ এনেকুৱা ধৰণৰ ভিডিও পাই থাকিবলৈ। গতিকে আহক আমি এতিয়া গাড়ীখনৰ ডিটেইলছটো জনাই আছো। চাই লওক, এই গাড়ীখন আপোনাৰ সুপাৰ এসি মিন্ট মানে সুপাৰ এসি হয়, এটো BS3 মডেল হয়। এই গাড়ীখন মই দেখুৱাই আছো আপোনালোকক গোটেইখিনি। প্ৰথমতে ফ্ৰণ্টৰ পৰা দেখাই দিছো, এতিয়া আপোনালোকে সাইডৰ পৰা চাওক। টায়াৰ কন্ডিশন চাব, একদম টায়াৰ কন্ডিশন 70% ওকে আছে। টায়াৰ বিলাক বঢ়িয়া হৈ আছে। মই ইন্টেৰিয়ৰটো দেখাই আছো শেষত, আপোনালোকে চাব। চেচিছ চাই লওক, এইটো আপোনাৰ বেক সাইডৰ টায়াৰ আহিল। ঠিক আছে, বেক সাইডৰ টায়াৰ। গাড়ী কন্ডিশন ফুললি ওকে আছে, ৰানিং গাড়ী হয়। ইয়াৰে আপোনাৰ পেপাৰখিনি ফেল আছে বৰ্তমান, আৰু যদি পেপাৰটো আপডেট কৰি দিব লাগে আপডেট কৰাই দিব, নাম ট্ৰান্সফাৰ কৰি দিম। আৰু যদি আপোনালোকে নিজে কৰিব বিচাৰে নিজে কৰিব পাৰে। আৰু এই গাড়ীখনৰ মই দুটাই প্ৰাইস জনাম, নিজে কৰিলে আৰু আমি কৰাই দিলে কিমান দাম আহিব। গতিকে ভিডিওটো শেষলৈকে চাওক। এতিয়া আপোনালোকক বেক সাইডৰ পৰা এবাৰ গাড়ীটো দেখাই আছো। বেক সাইডৰ পৰা চাই লওক, মই তলৰ পৰা গাড়ীটো দেখাই দিছো। ডালা কন্ডিশনটো চাওক, ডালা ঠিকে আছে, অলপ জায়গা আপোনালোকৰ বেয়া আছে, দেখাই দিছো ভিডিওত। এইখিনি বেয়া আছে, এইবিলাক আপোনালোকক আমি কৰাই দিম ঠিক ঠাক যদি আপোনালোকে বিচাৰে। আৰু এইটো সাইডৰ পৰা ভিউটো চাই লওক এবাৰ। এটা প্লেনচিট গোটেইখিনি ঠিকে আছে। সাইডৰ প্লেনচিট বিলাক চাই লওক, সাইডৰ বিলাক ঠিকে আছে। বাকি আপোনালোকৰ টায়াৰ কন্ডিশন, এইটো বেক সাইডৰ টায়াৰ আৰু এটা টায়াৰ বিলাক চাই, টায়াৰ বিলাক ঠিকে আছে। বেটাৰী আছে গাড়ীত। ইফালৰ পৰা চেচিছটো চাই লওক, এইটো এটা ফ্ৰণ্টৰ টায়াৰ। আৰু এইটো সাইডৰ পৰা গাড়ীটো এবাৰ দেখাই দি আছো। এইটো সাইডৰ পৰা চাই লওক গাড়ীখন, ওপৰৰখিনি চাওক। এবাৰ ইন্টেৰিয়ৰটো দেখাই দি আছো, ইন্টেৰিয়ৰটো চাই লওক। ইন্টেৰিয়ৰ কন্ডিশন হাফ সেলফত গাড়ী ষ্টাৰ্ট হ'ব, ইঞ্জিন কন্ডিশন ধুনীয়া হৈ আছে। বাকি বডি আপোনালোকৰ অলপ ৰিপেয়াৰিং কৰি দিব লাগিলে কৰাই দিম। সিটখিনি আপোনালোকক আগে লগাই দিম, কভাৰ সভাৰখিনি যদি লগাব লাগে। ঠিক আছে, এতিয়া হৈছে ইয়াৰ ইম্পৰ্টেণ্ট কথাটো পেপাৰ আৰু প্ৰাইস। পেপাৰ প্ৰাইস এখন গাড়ীত আহিব আপোনাৰ পেপাৰটো বৰ্তমান ফেল হৈ আছে, আৰু ইয়াৰে যদি পেপাৰ বনাই দিব লাগে এখন গাড়ীৰ প্ৰাইস আহিব 1,40,000 টকা উইথ ট্ৰান্সফাৰ টেক্স গোটেইখিনি দি কেনে। আপোনালোকে একো কৰিব লগা নাই, কাগজ সম্পূৰ্ণ মই কৰাই দিম। আৰু যদি আপোনালোকে সেম কন্ডিশনত ল'ব বিচাৰে, পেপাৰটো আপোনালোকে বনাব বিচাৰে, মানে পেপাৰ ফেল হিচাপত আপোনালোকে ল'ব বিচাৰে মোৰ পৰা, তেনেহ'লে এখন গাড়ীৰ প্ৰাইস আহিব অনলি, আপোনালোকে কওক কিমান দিব পাৰে, কিমান ভাবিছে আপোনালোকে জনাওক, কমেণ্ট কৰক। এইখন গাড়ী আপোনালোকক মই দি আছো অনলি 70,000 70,000 টকাতে গাড়ীখন মই দি দিম আপোনালোকক। ঠিক আছে, আহিব, কিবা এটা নেগোচিয়েবল তাৰ পৰা মই কৰাই দিম। আপোনালোকে আহি গাড়ীখন অন দা টেবুল আহক, ডিছকাশ্যন কৰক, কিবা এটা কমাই দিম। মানে মই একদম দিয়া দামে কৈছো, তথাপিও আপোনালোকে আহিব, মই যি পাৰো চেষ্টা কৰিম। অনলি 70,000 টকাত গাড়ীখন দি আছো, লৈ যাওক আৰু আপোনালোকে গাড়ীখন ব্যৱহাৰ কৰক নিজৰ কামত। আৰু নেক্সট আপোনালোকক মই মেগা আছে মোৰ লগত, এইবিলাক পেপাৰ ওকে আছে, ফুল ওকে আছে। এইবিলাক গাড়ী আপোনালোকক গোটেইখিনি ট্ৰান্সফাৰ কৰাই দিয়া যাব। এইবিলাক গাড়ী আপোনালোকক মই ভিডিঅ' কৰা আছে অলৰেডি, আৰু এইবিলাক ডিছকাউণ্ট মই কৰাই দি আছো এতিয়া।
মেগা হয় এচি মেগা ফুল্লি অ'কে গাড়ী হয় এইবিলাক গাড়ী আপোনালোকৰ চবখিনি পেপাৰ গোটেইখিনি আপডেট আছে আৰু দাদা কণ্ডিশ্যনটো চাওক এইখন গাড়ী আপোনালোকে যদি ল'ব বিচাৰে এইখন গাড়ীৰ দাম আহিব অনলি 180 1,80,000 টকাত এই গাড়ীখন লৈ যাব পাৰিব গতিকে আহক আৰু ফোন কৰক নেক্সট এচি এক্সেল এইখন আছে চেলৰ বাবে বৰ্তমান বুকিং হোৱা নাই মই দেখাই দিছোঁ বুকিং নোহোৱা গাড়ী দুখন এইবিলাক ভিডিঅ' কৰা আছে ফুল্লি অ'কে গাড়ী চাই লওক গাড়ী কণ্ডিশ্যন চাওক ইণ্টেৰিয়ৰ চাই লওক গাড়ী কণ্ডিশ্যন খুব ভাল পাব আপোনালোকে তাৰা পিছ চাইডৰ পৰা বেক চাইডৰ পৰা গাড়ীটো এবাৰ চাই লওক গতিকে গাড়ী আপোনালোকে একো কৰিব লগা নাই লৈ গৈ চলাওক আৰু এইখন গাড়ী আপোনালোকে যদি ল'ব বিচাৰে প্ৰাইচ আহিব 1,00,000 কিমান 1,00,000 কিমান কওক 1,80,000 টকা আপোনালোকে আহক লৈ যাওক 1,80,000 টকাৰ এই গাড়ীখন আপোনালোকে পাই যাব গতিকে ডিছক্ৰিপশ্যনৰ নম্বৰ থাকিব স্ক্ৰীনত নম্বৰটো দিয়া থাকিব আপোনালোকে ফোন কৰিব আৰু গাড়ীবোৰ লৈ যাব পাৰিব আৰু নেক্সট এইখন মেগা এক্সেল এইখন গাড়ী আমাৰ বুকিং হৈ গ'ল এখন বুকিং হৈ গৈছে গাড়ীখন অলৰেডি গতিকে এইখন গাড়ী চেলৰ বাবে আছিলে এইখন গাড়ী বুকিং হৈ গ'ল ঠিক আছে গতিকে ইমানেই আছিলে ভিডিঅ'টো আজিলৈ এৰিছোঁ অন্য এটা ভিডিঅ'ত আকৌ লগ পাই পঠিছে আজিলৈ বাই বাই টেক কেয়াৰ থেংক ইউ